বন্ধু বান্ধৱীসকল আজি যেহেতু জানুৱাৰী 12 তাৰিখ যে কলিজা বাখৰ আমাৰ দীপশিখা ৰাজবংশীয়ে পৰিবেশন কৰা সুন্দৰ এটা মানে বিহুকুৰীয়া মানে ধৰক আধুনিক মানে এটা গীত আৰু লগতে ভিডিঅ' সহ আজি আপোনালোকক কৈছিলো যে শুভ মুক্তি কৰা হ'ব ইতিমধ্যে শুভ মুক্তি হৈ গ'ল তাৰে এটা ব্লগ আপোনালোকলৈ আগবঢ়াইছো আশা ৰাখিছো প্ৰথম পৰা শেষলৈকে চাব যদিহে চাই ভাল পায় লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আহক তেনেহলে কলিজা বাখৰ গানটো আজি মানে শুভ মুক্তি কৰা হৈছে তাৰে অকণমানি এটা ব্লগ আপোনালোকলৈ আগবঢ়াই দিছো জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত উদীয়মান কণ্ঠশিল্পী দীপশিখা ৰাজবংশী কলিজা বাখৰ শুভ মুক্তি বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকক মই জনাইছোৱে যে আজি আমাৰ ভতিজা দীপশিখা ৰাজবংশী কলিজা বাখৰ গানটি শুভ মুক্তি ইতিমধ্যে কৰা হৈছে এয়া আমাৰ স্থানীয় কেইজনমান শিক্ষাগুৰু এইফালে দীপশিখা এইফালে আমাৰ ৰুমি শইকীয়া বাইদেউ আমাৰ দীপশিখা ৰাজবংশীৰ গীতৰ শিক্ষাগুৰু তেখেতক এখনি ফুলাম গামোচাৰে মৰম যচা হৈছে যিহেতু গানটোৰ লগত বহুতো কলা কৌশলী জড়িত হৈ আছিল সকলোকে নিমন্ত্ৰণ কৰা হৈছে আৰু আমাৰ স্থানীয় প্ৰেছ ক্লাবতে শুভ মুক্তি দিয়া হৈছে সকলোকে এখনি ফুলাম গামোচাৰে সন্মান আৰু মৰম যচা হৈছে যে নহওক ব্লগটো আপোনালোকে চাই গৈ থাকক আৰু বাকি ব্লগবিলাকতে আপোনালোকে যথেষ্ট মৰম দিছে তাৰ বাবে মোৰ চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ এনেধৰণে আগলৈও যাতে আপোনালোকে মৰম আৰু সাপোৰ্ট কৰে তাৰে কামনা কৰিছো এয়া গীতটোৰ লগত জড়িত থকা কলা কৌশলীসকলক সকলোকে এখনি এখনি ফুলাম গামোচা ময়ো তাত এজনক এয়া ফুলাম গামোচা পিন্ধাইছো তাৰে অকণমান কেমেৰাত বন্দী কৰি ৰাখিছিলে নবৈ সকলোকে এখনি এখনি ফুলাম গামোচা দিয়া হৈছে বাকি আপোনালোকে চাই থাকক নিশ্চয় ভাল পাব আৰু আপোনালোকে গানটি আদৰি ল'ব যথেষ্ট সুন্দৰ গান শুনিলেই শুনি থাকিব মন যোৱা আহক তেনেহলে কেনেকুৱানো হৈছে অকণমান আপোনালোকক দেখুৱাওঁ বা শুনাই দিওঁ গোটেই গানটোতো মোৰ চেনেলত দিয়া সম্ভৱ নহয় এইফালে এতিয়া আমাৰ ৰুমি বাইদেৱে বন্তি জ্বলাবলৈ আগবাঢ়িছে লগত আছে দীপশিখা ৰাজবংশীৰ মাক মানে মোৰ নবৌ যে নহওক বাৰু বন্তি গছ জ্বলাই লওক তাৰপিছত আপোনালোকক দেখুৱাই আছো মানে ইয়াতে অলপ অলপকৈ লগাইছিলে তাৰে মই ভিডিঅ' ক্লিপ কেইটামান ৰাখি থৈছো বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো অনুষ্ঠিত হোৱা উদীয়মান শিল্পী দীপশিখা ৰাজবংশী গীতৰ যি আজি মুকলি অনুষ্ঠান ইয়াত আয়োজন কৰিছে আয়োজন মণ্ডলী দীপশিখা পৰিয়ালবৰ্গলৈ আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ আন্তৰিক সেৱা নিবেদন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দীপশিখা ৰাজবংশীৰ এই যি গীত আজি উন্মোচন কৰিবলৈ লৈছে মই অত্যন্ত সুখী হৈছোঁ দীপশিখাক মই বহুত দিনৰ পৰা জনা নাই যদিও বিভিন্ন মাধ্যমৰ যোগেদি তেওঁৰ গীত শুনিছোঁ তেওঁ এগৰাকী উদীয়মান শিল্পী আৰু অলপ দিনৰ আজি প্ৰায় 2-4 মাহমানৰ আগৰ পৰা তেওঁৰ লগত মোৰ লগালগি হৈছে আৰু তেওঁৰ এটা বলিষ্ঠ কণ্ঠৰ অধিকাৰী মই ভাবোঁ তেওঁ এই যাত্ৰা দীৰ্ঘদিনীয়া হ'ব আৰু অনুশীলন আৰু নিজৰ একাত্মবোধেৰে যদি এই দিশত তেওঁ আগবাঢ়ি যায় সংগীতৰ পথাৰখনত যদি তেওঁ আগবাঢ়ি যায় মই ভাবোঁ এসময়ত তেওঁ এগৰাকী ভালদৰে প্ৰতিষ্ঠিত এগৰাকী শিল্পী হ'ব পাৰিব তাৰ কাৰণে মই মোৰ ফালৰ পৰা তেওঁক আশীষ জনাইছোঁ আৰু তেওঁক ইমান দূৰ আগবঢ়াই অনা পিতৃ মাতৃলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এগৰাকী শিল্পীক আগবঢ়াই দিব পৰাটো অনুপ্ৰেৰণা দিব পৰাটো ডাঙৰ কথা শিল্পীগৰাকীৰ কাৰণে আৰু তাৰ লগে লগে যিসকল শ্ৰোতা বা তেওঁ ওচৰ চুবুৰীয়া স্থানীয় ৰাইজ তেখেতসকলক তেওঁ যিধৰণে আঁকোৱালি লৈছে বা তেওঁক
এইখিনি সহযোগ কৰিছে, অনুপ্ৰাণিত কৰিছে, তেখেতসকললৈ মই মোৰ হিয়াভৰা শ্ৰদ্ধা আৰু চেনেহ জ্ঞাপন কৰিছোঁ। কিয়নো আপোনালোকৰ মৰম আৰু শ্ৰদ্ধা মানে আদৰ নাপালে এগৰাকী শিল্পী জীয়াই থাকিব নোৱাৰে। শিল্পী জীয়াই থাকে শ্ৰোতাৰ মাজত, জনগণৰ মাজত। জনগণে জাকপালি ল'লেহে এগৰাকী শিল্পী চিৰস্থায়ী হয়। সেইকাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনালোক শ্ৰোতাসকল আৰু ওচৰ চুবুৰীয়া বা স্থানীয় ৰাইজে তেওঁক যিধৰণে উৎসাহিত কৰিছে, সেইখিনিৰ কাৰণে তেওঁলৈ ধন্যবাদ জনাইছোঁ। ৰাইজসকললৈ মই ধন্যবাদ জনাইছোঁ। দীপশিখা ৰাজবংশীৰ এই সংগীতৰ যাত্ৰা দীঘলীয়া হওক এই আশা ৰাখিছোঁ। আৰু তেওঁ যি আজি উন্মোচন হ'ব গীত, তাৰ বিষয়ে মই গীতটি অৱশ্যে এতিয়ালৈকে শুনা নাই, শুনিলেহে মই গম পাম। গতিকে গীতৰ ওপৰত মই এতিয়া একো মন্তব্য নাৰাখোঁ। আৰু সকলোলৈকে এই গীতৰ লগত জড়িত সকলো কলা কুশলী বা যিকেইজন জড়িত ব্যক্তি আছে তেখেতসকললৈ মই আন্তৰিক শলাগ লৈছোঁ। তেখেতসকলে যে এইখিনি কাম কৰি এজনী উঠি অহা যুৱতীক কেনেধৰণে আগবঢ়াই নিছে, সেইটো বহুত ডাঙৰ কথা। তেখেতসকললৈ মই আন্তৰিক শলাগ লৈছোঁ। আৰু মই ইমানলৈকে আজি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। এইখিনিতে মই মানে আমাৰ এজনক চিনাকি কৰি থাকিলোঁ। তেখেতে নিজে যিহেতু পৰিচালনা কৰি আছে, তেখেত হ'ল আমাৰ জামুগুৰি প্ৰেছ ক্লাবৰ এখনৰ সম্পাদক আৰু আছাম টকছৰ মেৰাপানী এই সাংবাদিক। আমি ধন্যবাদ জনাইছোঁ। গীতটিৰ শুভমুক্তিৰ প্ৰাক মুহূৰ্তত আমি গীতৰ যিটো কভাৰ আছিলে সেই কভাৰটো উন্মোচন কৰিব বিচাৰিছোঁ। আনুষ্ঠানিকভাৱে আমি বাইদেউৰ ওচৰলৈ যাবৰ কাৰণে আমাৰ সাংবাদিক ৰজনী গগৈ ডাঙৰীয়া আৰু অনুৰোধ জনাইছোঁ। লগতে আমাৰ ডাইৰেক্টৰসকলকো আমি সেইখিনিলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে অকণমান আপোনালোকক দেখুৱালোঁ, কিন্তু আৰু অলপ আপোনালোকে চাবলৈ পাব। বৰ্তমান এতিয়া চাহ খোৱা পৰ্ব চলি আছে। চাহ খাইছে? মজা চিঙা, গৰম গৰম চিঙা ভাল লাগিছে। 蓝牙断开，蓝牙连接成功。চাহ দিয়াটো খাবলৈ আৰু ডিছকাছ কৰি দিয়া তেতিয়া মিলি যাব। শেষত এতিয়া বাহিৰতে পৰ্দা লগাই অকণমান দেখুৱাব বিচাৰিছে। লগতে ময়ো চাওঁ, আপোনালোকেও চাওক। শেষত জনাবলৈ নেপাহৰিব দেই কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল। ডাং মাৰি লাভ নাই, বিপদ আছে, তাৰ প্ৰতিকাৰো আছে। তুমি যদি 5 যোৰা হাঁহ দিব পাৰা তেতিয়াহ'লে তোমাৰ বিয়া খেলা।